হেল্ল' এভৰিৱান, এই ভিডিঅ'ত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2026 বৰ্ষৰ ইতিমধ্যে হৈ যোৱা এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম, চেক কৰি যাবা আৰু এক্সাম কেনেকুৱা হৈছে, কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে কমেণ্ট কৰি নিশ্চয় জনাবা। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত চোৱা 12টা 1 নম্বৰীয়া কুৱেশ্যন আছে, সেইখিনি প্ৰথমতে আলোচনা কৰিম, সমাধান কৰিম। চাই যোৱা। ফাৰ্ষ্টত গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ একমাত্ৰ প্ৰথম বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল। নেক্সট, দ্য নেম অফ দ্য ফাৰ্ষ্ট ছেকেণ্ডাৰী স্কুল অফ আছাম ইজ। অসমৰ প্ৰথম প্ৰাথমিক বিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম প্ৰাথমিক বিদ্যালয়খনৰ নাম হৈছে কটন কলেজিয়েট মাধ্যমিক বিদ্যালয়। কটন, এইটো কটন নহয়, কটন হ'ব, কটন কলেজিয়েট মাধ্যমিক বিদ্যালয়। তাৰপিছত নেক্সট, বিশ্ব জনসংখ্যা দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় 11 জুলাই তাৰিখে। কিমান তাৰিখে? 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। নেক্সট, দেশ মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাই। ভাৱমূলক মনোযোগত উদ্দীপকৰ কোনো প্ৰভাৱ নাই, ভাৱমূলক মনোযোগত। তাৰপিছত চোৱা, নেক্সট আমি আগবাঢ়িছোঁ, পৰামৰ্শদান মানসিক স্বাস্থ্য বিজ্ঞানৰ দেশমূলক কাৰ্য। এইটো হ'বগৈ প্ৰতিকাৰমূলক কাৰ্য, প্ৰতিকাৰমূলক কাৰ্য। তাৰপিছত দেশ কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যুগ। মাধ্যমা অৰ্থাৎ মিডিয়ান হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যুগ। নেক্সট, শিকনৰ অন্তৰ্দৰ্শন পদ্ধতি দেশ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, গেলষ্টাল্টৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। H নম্বৰত আছে, মনোযোগ এক মানসিক শক্তি নহয়, ই এক মানসিক দেশ। ই হৈছে এক মানসিক, মনোযোগ এক মানসিক শক্তি নহয়, ই হৈছে এক মানসিক ক্ৰিয়া বা প্ৰক্ৰিয়া। নেক্সট, এইপিনে আগবাঢ়িছোঁ, ইয়াত তলত দিয়া প্ৰশ্নবোৰৰ এটা বাক্য বা এটা শব্দত উত্তৰ লিখিব লাগে। কোন চনত মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা বিলখন গ্ৰহণ কৰা হৈছিল? 2005 চনত মহিলাৰ ঘৰুৱা হিংসা সুৰক্ষা বিলখন গ্ৰহণ কৰা হৈছিল। তাৰপিছত স্মৰণতকৈ প্ৰত্যভিজ্ঞা কিয় সহজ? প্ৰত্যভিজ্ঞাত আমাৰ চকুৰ আগত উদ্দীপক বা বস্তুটো উপস্থিত থাকে। এইটো কি হ'ব? সহজ হোৱাৰ কাৰণটো হৈছে প্ৰত্যভিজ্ঞাত আমাৰ চকুৰ আগত উদ্দীপকৰ বস্তু উপস্থিত থাকে। তাৰপিছত ইয়াত এটা অংক দিয়া আছে, এখন বিতৰণ তালিকাৰ 25% ৰাশি 40 ৰাশিটোৰ তলত 25% ৰাশি 62 ৰাশিৰ ওপৰত আছে। উক্ত বিতৰণটোৰ তালিকাত চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা। চতুৰ্থক বিচ্যুতি উলিয়াবলৈ হ'লে আমি এই অংকটোৰ জৰিয়তে কৰিব লাগিব। ফাৰ্ষ্টত QD Q3 - Q1/2। এইপিনে চোৱা, QD = 64 - 40/2। 64 ৰ পৰা 40 গ'লে গৈ কিমান থাকে? 64 - 40 24 মানে ইয়াত 12 হ'বগৈ। সৰি, এইটো 64 নহয়, এইটো হৈছে 62 - 40 22/2, এইটো 11 হ'বগৈ। তাৰ আনচাৰটো হ'বগৈ 11। তাৰপিছত 1952 চনৰ পৰা 53 চনত মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল? এইটো আছিল লক্ষ্মণস্বামী মুডালিয়াৰ। লক্ষ্মণস্বামী মুডালিয়াৰ। তাৰপিছত নেক্সট, জাতীয় শিক্ষানীতি 1986 চনৰ আধাৰত ভাৰতৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল? এই আঁচনিখনৰ নাম আছিল অপাৰেশ্যন ব্লেকবোৰ্ড। অপাৰেশ্যন ব্লেকবোৰ্ড। ইংলিছত বা অসমীয়াত দুয়োটাত এটা লিখিলেই হ'ব। তাৰপিছত নেক্সট, পৰিপক্কতা আৰু শিকনৰ এটা উমৈহতীয়া বৈশিষ্ট্য কি? দুয়োটাই ব্যক্তিৰ আচৰণত পৰিৱৰ্তন ঘটায়। পৰিপক্কতা বা শিকনৰ উমৈহতীয়া বৈশিষ্ট্য হৈছে দুয়োটাই ব্যক্তিৰ আচৰণত পৰিৱৰ্তন ঘটায়। তাৰপিছত এইপিনে এজন সৰু ল'ৰাই সাধাৰণতে দেউতাক বা ককায়েকৰ দৰে কথা ক'বলৈ যত্ন কৰে। এই ক্ষেত্ৰত শিকনৰ কোনটো পদ্ধতিয়ে ক্ৰিয়া কৰা যেন লাগে? অনুকৰণ বা পৰ্যবেক্ষণ পদ্ধতি। গ্ৰীক শব্দ হাইজিনৰ অৰ্থ কি? হাইজিনৰ অৰ্থ হৈছে স্বাস্থ্যৰ দেৱী। স্বাস্থ্যৰ দেৱী হৈছে গ্ৰীক শব্দ হাইজিনৰ অৰ্থ। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যনবিলাক এবাৰ চাই যোৱা। 2 মাৰ্কছৰ কুৱেশ্যনবিলাক আহিছে, 12টা কুৱেশ্যন আহিছে, 24 মাৰ্কছ। মাধ্যমিক শিক্ষাৰ বৃত্তিমুখৰ বুলিলে কি বুজায়? সেইপিনে আহিছে, কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো কেনেকুৱা? তাৰপিছত অগতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয়? সকলো মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলো দূৰ শিক্ষাই মুক্ত শিক্ষা নহয়, দুটা যুক্তি দিয়া। শাৰীৰিক শিক্ষা এটা সুস্থ জীৱনৰ বাট দেখুৱায়।
মহিলা সবলীকৰণ বুলিলে কি বুজা এইপিনে পৰিৱেশ শিক্ষাৰ যিকোনো দুটা নীতি শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য এনেকৈ গোটেইবিলাক কোৱেশ্চন তোমালোকে চাই যোৱা এই গোটেইখিনি হৈছে 2 মাৰ্কছৰ কোৱেশ্চন অভ্যাসৰ নৰ কৰ্ণপতৰ কৰে হৰ অভ্যাস হৈছে দ্বিতীয় প্ৰকৃতি এই প্ৰবাদটো শিকনৰ কোন নীতিৰ সৈতে জড়িত এটো লিখি এইখিনি হৈছে 2 মাৰ্কছৰ কোৱেশ্চন 2 মাৰ্কছৰ কোৱেশ্চন কেইটা তোমালোকে লিখিছা কমেন্ট কৰি জনাবা তাৰ পিছত লং কোৱেশ্চনবোৰ কেনেকুৱা আহিছে কমন পৰিছে নে তোমালোকৰ ফাৰ্ষ্টত আহিছে 1964 পৰা 66 চনত ভাৰতীয় শিক্ষা আয়োগৰ বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল তাৰ পিছত শৈক্ষিক ক্ষমতা স্থাপনৰ বাবে 1986 চনত জাতীয় শিক্ষা নীতি আগবঢ়োৱা পৰামৰ্শ আলোচনা কৰিব লাগে মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা বৈশিষ্ট্য ইজি কোৱেশ্চন বৰ্তমান সমাজৰ বাবে দূৰৱৰ্তী শিক্ষা কিয় প্ৰয়োজন জনসংখ্যা শিক্ষা কাক বোলে জনসংখ্যা শিক্ষাৰ তিনিটা লক্ষ্য উল্লেখ কৰিব লাগে তাৰ পিছত নাৰী সবলীকৰণৰ গুৰুত্ব শিকনৰ চাৰিটা বৈশিষ্ট্য অনুবন্ধন পদ্ধতিৰে শিকন কেইদৰে সম্ভৱ যুক্তিসংগত বা যৌতিক স্মৃতি বা মুখস্থ স্মৃতিৰ চাৰিটা পাৰ্থক্য এনেকৈ কোৱেশ্চন বিলাক চাই যোৱা গোটেইখিনি এইপিনে এইবিলাক হৈছে 4-5 মাৰ্কছৰ কোৱেশ্চন বিলাক এবাৰ চাই যোৱা 4 মাৰ্কছৰ কোৱেশ্চন এইপিনে আছে ম্যাথছ এটা অংক এটা কৰিব দিছে আয়তচিত্ৰ কাক বোলে তলত দিয়া বাৰংবাৰতা বিভাজনৰ তালিকাৰ পৰা আয়তচিত্ৰ অংকন কৰিব লাগে 4 নম্বৰত আছে তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিব লাগে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুদালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শৰ বৰ্ণনা কৰিব লাগে তাৰ পিছত এইপিনে মূল্যবোধ শিক্ষা কাক বোলে বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা কি শিকনৰ অন্তৰ্দৰ্শন পদ্ধতি কি বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ আলোচনা কৰিব লাগে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ আলোচনা কৰিব লাগে এইপিনে এটা অংক দিয়া আছে তলৰ বিভাজনৰ তালিকাৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিব লাগে এই শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতা দিয়া আছে চতুৰ্থক বিচ্যুতি ইয়াৰ পৰা নিৰ্ণয় কৰিব লাগে গতিকে এইখিনি আছিল কোৱেশ্চন পেপাৰখন ভিডিওটো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাবা ধৈৰ্য সহকাৰে ভিডিও